মহাপুৰুষ যুগদ্ৰষ্টা জুবিন গাৰ্গ নাইকিয়া হোৱাৰ এমাহ আজি সম্পূৰ্ণ হৈছে। এটা মাহ অসমৰ সমাজ আৰু প্ৰতিগৰাকী নাগৰিকে আৰু সমগ্ৰ পৃথিৱীত থকা জুবিন দাক ভাল পোৱা, জুবিন দাৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান থকা, জুবিন দাৰ এই আদৰ্শৰে নতুন সমাজ গঢ়িব খোজা প্ৰতিগৰাকী মানুহ বেদনাসিক্ত হৈ আছে। এটা অতি মানে বিষাদ গধুৰ মন, এটা ৰিক্ত পৃথিৱী এখনৰ মাজত আমি সকলো আছোঁ আৰু সকলোৱে আমি এটাই বিচাৰি আছোঁ যে এই যিটো মৃত্যু, যাক ক'ৰবাত সত্যও বুলি কোৱা হৈছে, ইয়াৰ প্ৰকৃত সত্যটো, প্ৰকৃত ৰহস্য উদ্ভৱ হ'ব লাগে, উদ্ঘাটন হ'ব লাগে। আৰু যিসকলে এই কথাৰ লগত জড়িত, যাৰ কাৰণে আজি মৃত্যুমুখলৈ গ'ল, মাইকেল জেকচন ঢুকোৱাৰ পাছতো এনেকুৱা বিচাৰ আমেৰিকাত হৈছিল। মাইকেল জেকচনৰ মৃত্যুটো হত্যা নাছিল, কিন্তু নেগলিজেন্সৰ কাৰণে, অৱহেলাৰ কাৰণে মাইকেল জেকচন মৰিলে। আৰু তাৰ কাৰণে কিন্তু আমেৰিকাৰ চৰকাৰে যিসকল অৱহেলাৰ কাৰণে দোষী তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিছিল। কাৰণ জুবিন গাৰ্গ এগৰাকী শিল্পী, গান গাই থকা, বোলছবি বনোৱা মানুহ এগৰাকীয়ে নাছিলে। জুবিন গাৰ্গে সমাজৰ যেতিয়াই সংকট, সমাজত হোৱা অন্যায় যেতিয়াই দেখিছে, মাত মাতিছে। এটা আদৰ্শ আছে, এটা দৰ্শন আছে, এটা নতুন ৰূপেৰে সমাজ গঢ়াৰ এটা সপোন আছে, সংকল্প আছে। তাত জুবিন গাৰ্গৰ সত্তাটোৰ বিশালতা, মহানতা জড়িত হৈ আছে। আজিৰ আমি এই দিনটোত সেই কথাই সোঁৱৰিছোঁ। আৰু সেই আদৰ্শ, তেওঁ বিচৰা আদৰ্শৰ সমাজখন আমি গঢ়িব লাগিব, প্ৰতিষ্ঠা কৰিব লাগিব। সেইকাৰণে আমি দেখিছোঁ যে ন্যায় দিয়াত বিভিন্ন ধৰণে বিলম্ব হৈছে বা উদ্দেশ্যপ্ৰণোদিতভাৱে ক'ৰবাত বিলম্ব কৰি থকা হৈছে। এতিয়া আমি এটা কথাই ক'ব খোজোঁ আজি এমহীয়া দিনটোত, যে জুবিন দাক লৈ কোনো কাৰণতে কোনেও কেতিয়াও কোনো ধৰণৰ লৰা ধেমালি নকৰিব, এইটো আমাৰ বিনম্ৰ আহ্বান। দ্বিতীয়তে, কোনো শক্তিয়ে কোনোবা আনুষ্ঠানিকভাৱে ৰাজনীতিৰ লগত জড়িত হৈ থকা শক্তিও ৰাজনীতি নকৰিব। আৰু ৰাজনীতি নেলাগে বুলি উদ্দেশ্যপ্ৰণোদিতভাৱে কাৰোবাক ৰক্ষণাবেক্ষণ দিয়া কাৰোবাৰ এজেণ্ট আৰু দালালসকলেও ৰাজনীতি নকৰিব। দ্বিতীয়তে, নাটক নকৰিব। জুবিন দাক লৈ নাটক নকৰিব, কোনেও মানে নিস্তাৰ নাপাব ইয়াৰ পৰা। পুণ্যাত্মা বুলি মই কৈছোঁ, মই আত্মবিশ্বাসী, দৃঢ় বিশ্বাসী যে জুবিন দাৰ এই সত্তাটো এটা পুণ্য আত্মা। গতিকে পুণ্যাত্মাই মৃত্যুৰ পিছত দেখুৱাই গৈছে, সকলো ওলাই গৈছে জল পটলকৈ। ইমান দিনে শোষণ লুণ্ঠন কৰিছিলে, অন্যায় কৰিছিলে, বেলেগে বিভ্ৰান্ত কৰিছিলে। তেওঁৰ এই যিটো শিল্পসুলভ, শিশুসুলভ যিটো তেওঁৰ চৰিত্ৰ, তাৰ আনডিউ এডভান্টেজ যিসকলে লৈছিলে, তেওঁলোককো একেবাৰে সমাজত একেবাৰে উদঙাই দেখুৱাইছে। গতিকে এইটো সময়ে সত্য আৰু সততাৰ বুৰঞ্জী লিখে। গতিকে সময় অতি নিষ্ঠুৰ। কোনেও লৰা ধেমালি নকৰিব, কোনেও নাটক নকৰিব, কোনেও ৰাজনীতি নকৰিব, কৈছোঁ কাকো ক্ষমা নকৰিব কোনেও। গতিকে মই আজি বিনম্ৰতাৰে আহ্বান জনাইছোঁ। বহু মানুহ সেই সময়ত, মৃত্যুৰ সময়ত তেওঁৰ প্ৰত্যক্ষদৰ্শী আছিল। আজি সেই সময়ত থকা বহুতক কাৰাগাৰলৈ অনা হৈছে। মই আহ্বান জনাম, তাত উপস্থিত থকা আন মানুহকো কাৰাগাৰলৈ আনিব লাগে। তেওঁলোকক মুকলি আকাশৰ তলত থাকিবলৈ দিব নালাগে, তেওঁলোকক আনিব লাগে। তাৰপিছত ভুল যেতিয়া হ'ব, এতিয়া ভাৰতবৰ্ষৰ ন্যায় সংহিতাই কোনোবা একিউজ হ'লেই তেওঁলোকক ধৰি আনিব পাৰে। কোনোবা ব্ৰাইট ষ্টুডেণ্টে অপৰাধ নকৰিব নেকি? এই কথা মই কৈছোঁ। ব্ৰাইট ষ্টুডেণ্ট বুলি কাৰোবাক আঁতৰাই ৰাখিব মানে ক'লা বগা ভাগ এইবোৰ জুবিনদাৰ ক্ষেত্ৰত নহ'ব। যিসকল প্ৰত্যক্ষদৰ্শী ছিংগাপুৰত আছে, তেওঁলোকক আনিব লাগে, তেওঁলোকক জেলত ৰাখিব লাগে, তেওঁলোকক সাক্ষী ল'ব লাগে। আৰু ভাগ নচলিব। কাৰোবাৰ প্ৰতি খেনুক দেখি ৰন্ধা বঢ়া, খেনুক দেখি দুৱাৰ মৰা, এইটো নচলিব। আমি ন্যায় বিচাৰোঁ। আজি এই এমহীয়া দিনটোত বেলেগ কথা মই ক'ব খোজা নাছিলোঁ, কিন্তু তথাপিও আৱেগ বিহ্বল হৈ আছোঁ কাৰণে এইকেইটা কথা ওলালে। আৰু মই অন্তৰৰ পৰা কৈছোঁ, নাটক নকৰিব, কোনো পক্ষে ৰাজনীতি নকৰিব। ৰাজনীতি কৰিব নালাগে বুলি পক্ষপাতদুষ্ট, উদ্দেশ্যপ্ৰণোদিতভাৱে কাৰোবাৰ এজেণ্ট আৰু দালালগিৰি কৰি থকাবোৰকো সকীয়াই দিছোঁ, আপোনালোকেও ৰাজনীতি নকৰিব আৰু ন্যায় প্ৰতিষ্ঠাৰ কাৰণে সকলো ওলাই আহক।